কথা হইল না নাই তেখেতৰ কোনো বেমাৰ আজাৰেই নাছিলে আৰু চাওক চৰকাৰে আজি ৰিপৰ্ট ওলাওঁতে ইমান দেৰি কৰিলে বহুত দেৰি কৰিলে ৰিপৰ্ট কিবা এটা আছে নহ'লে ইমান দেৰিকৈ কিয় আমাক ৰিপৰ্ট ওলাই দিব আমাৰ চৰকাৰৰ পৰা আমাৰ কিবা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কিন্তু যে আজি যে এনেকুৱা মিছা এটা ৰিপৰ্ট ওলাইছে সেইটোত মই আজি একো পুনৰা কৰা মই এনেকুৱা লাগিছে মোৰ স্বামী আজিৰ পৰা মোৰ এনেকুৱা বেয়া লাগিছে যে ছেকেণ্ড বাৰ মই বহুত আঘাত পাইছোঁ যে এই ৰিপৰ্টটো লোৱাৰ কাৰণে নাই আপোনালোকে তাই এখেতে যদি মদ খালেহেঁতেন এজন এডভকেট আছিলে এজন মদ খোৱা মানুহে আনকতো কেতিয়াও সহায় কৰিব নোৱাৰে তেওঁ যদি নিজেও মদ খালেহেঁতেন তেওঁ আনক কেনেকৈ সহায় কৰিব সেইটো চাওক এজন এডভকেট আৰু আপোনালোকে চাওক চেষ্টা কৰি চাওক যদি এখেতে যদি মদ খাইছিলে আপোনালোকে সেইটো ওলোৱাৰ কাৰণে চেষ্টা কৰে যদি মদ খোৱা মানুহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল চাহ পানী খায় তাতে মদ ক'ত খালে কেনেকুৱা খালে আৰু দিনটো পৰতে কোনেও এনেকৈ মদ খায় নেকি কোনোদিনেই মদ খোৱা নাছিলে এইবিলাক চব চৰকাৰৰ চক্ৰান্ত হয় চৰকাৰৰ চক্ৰান্তৰ কাৰণে আজি ৰিপৰ্ট ওলোৱাতে ইমান দেৰি কৰিলে নহ'লেতো আমি কিমান দিনৰ পৰা লাগি আছোঁ আমাৰ ৰিপৰ্ট ওলাই দিয়ক কিবাতো এটা হ'লে আছে নহ'লে আমাৰ ৰিপৰ্ট ওলাওঁতে কিয় ইমান দেৰি কৰিব আৰু মোৰ হাজবেণ্ডক পষ্টমৰ্টেমো দুবাৰ কৰিছে আপোনালোকে কোনোবা দিন শুনিছে নেকি যে পষ্টমৰ্টেম মানুহক দুবাৰ কৰে এবাৰ ওলাই দিয়াৰ পিছত আৰু একবাৰ পষ্টমৰ্টেম কৰিছে হয় চৰকাৰৰ পূৰা চক্ৰান্ত আছে চৰকাৰে মোক কিবা এটা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কমচে কম সত্যটো ওলাব লাগে মই আজিৰ পৰাহে গম পালোঁ যে মানে কোনো সত্যতা নাই ডক্টৰৰ ওপৰতো নহয় কাৰোৰ ওপৰত সত্য যে কেতিয়াও সত্য হৈ নোলোৱায় সত্য সদায় লুকাই থাকিব মানুহে কোনোদিনে ন্যায় নাপাব হয় আমি ব্যৱস্থা ল'ম আমি কোৰ্ট যাম ৰিপৰ্ট ল'ম ৰিপৰ্ট যাই আমি কোৰ্টত যাম যাই কিনে আমি তাতে যাই কিনে আমি আপিল কৰিম আমি চাওক প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি ইতিমধ্যে শ্বহীদ মৃদুল ইছলামৰ যি মৃত্যুৰ কাৰণ আমি ইতিমধ্যে পালোঁ তো যিখিনি আমি পাইছোঁ এইটো বখাত মিছা কথা এইবিলাক বেমাৰ মৃদুল ইছলামৰ নাছিল আপোনাৰ যিবিলাক মানে কৈ আছে এইবিলাক সম্পূৰ্ণ এটা চক্ৰান্ত হয় ৰাজ্য চৰকাৰ ইভেন কি আপোনাৰ আৰক্ষী বিষয়াসকল সম্পূৰ্ণভাৱে ইয়াৰ লগত জড়িত আছে এইবিলাক বস্তুবোৰ ডাইভাৰ্ট কৰাৰ কাৰণে মূল যিটো মানে মৃদুল ইছলামৰ যিটো মৃত্যুৰ ৰহস্য সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক মানে কুচক্ৰান্ত ৰচি আছে আমি পালোঁ পুলিচ বিষয়া এজনে মানে ইতিমধ্যে এই বিষয়ে কিবা ক'লে যে মৃদুল ইছলাম সেই সময়ত নাছিল বুলি কৈ আছে আৰু যিটো প্ৰতিবাদী স্থল তেখেত হয়তো চকুমুদাৰ কুলিৰ ভাও ধৰিছে যিটো প্ৰতিবাদী স্থল সেই সময়ত মানে গোটেই অসমবাসী চাই আছিল যে মৃদুল ইছলাম তেতিয়া আছিল নে নাছিল আৰু এখেত যে আজি কৈ আছে আজি আমাৰ আফচোচ যে তেখেত মানে নাছিল বুলি কৈ আছে গতিকে ইয়াতকৈ দুখৰ বিষয়ে আজি কি হ'ব পাৰে এইটো অসমত এতিয়া স্বৈৰাচাৰী শাসন আৰম্ভ হৈছে সম্পূৰ্ণৰূপে স্বৈৰাচাৰী শাসন মানে চলাই আছে অসম চৰকাৰে মূল যিবিলাক বিষয় মূল বস্তুবিলাক পোহৰলৈ যাতে আহিব নোৱাৰে সেইকাৰণে বাধা আৰোপ কৰি আছে পুলিচ বিষয়াৰ দ্বাৰা গতিকে আমি ইয়াৰ উচিত তদন্ত আমি বিচাৰি আমি আগবাঢ়ি যাম আমি লাগিলে আমি ঊৰ্ধ্বতম মহললৈকে আমি যাই থাকিম কিন্তু আচল ৰহস্যটো আমি ওলাব লাগিব নাই এইবিলাক মই মৃদুল ইছলামৰ ডাঙৰ ককায়েক হিচাপে এইখিনি ক'ব বিচাৰোঁ যে মৃদুল ইছলামৰ চৰিত্ৰত এইবিলাকৰ কোনো কলংকিত দাগ নাই বা বেমাৰ আজাৰ এইবিলাক কোনো বেমাৰ আজাৰ মৃদুল ইছলামৰ গাত নাছিলে গতিকে আজি যিটো ৰটনা ৰচি আছে এইটো বখাত মিছা কথা এইটো মানে দিব বিচাৰি আছে তাৰপিছত সম্পূৰ্ণৰূপে দোষী আপোনাৰ পুলিচ বিষয়া সেই সময়ত সকলোৱে চাইছে
মৃদুল ইছলামৰ মৃত্যুৰ কাৰণ কি আছিল গোটেই অসমবাসীয়ে চাই আছিল সেই সময়ত। আজি যে কৈ আছে গতিকে এইটো সম্পূৰ্ণৰূপে মিছা কথা, বোকাত মিছা কথা কৈ আছে। তেখেতসকলৰ মানে গাদী ৰক্ষাৰ স্বাৰ্থত, তেখেতৰ নিজা নিজা স্বাৰ্থৰ খাতিৰত আজি এইবিলাক মানে মানে কৈ আছে সিহঁতকলে। পোষ্টমৰ্টম ৰিপৰ্টত ধমনী ৰোগ আৰু মদ খোৱাৰ কাৰণে মৃত্যুৰ কাৰণ বুলি ওলাইছে। নাই, এইটো সম্পূৰ্ণ মিছা কথা। এইবিলাক মানে আচলতে তেওঁৰ গাত এইবিলাক বেমাৰ আজাৰ নাছিলে। যি কৈ আছে এইটো বোকাত মিছা কথা কৈ আছে। আমি আইনগতভাৱে আমি এটাৰ সঠিক তদন্ত আমি বিচাৰিছোঁ। আমি লাগিলে আমাৰ যিটো আমাৰ আইনৰ যিটো আমিন গাঁও আছে, আইনৰ সুৰক্ষা দেৱতা আমি তেখেতসকলৰ ওচৰত আমি বস্তুটো অৱগত কৰাম। তেখেতসকলৰ জৰিয়তে আমি অসম চৰকাৰক এইটো আমি দাবী জনাবলৈ ক'ম যে ইয়াৰ যিটো উচিত তদন্ত যলৈকে যায় তলৈকে আমি নিয়াৰ কাৰণে আমি চেষ্টা চলাম। মোৰ ভাইটি হয় মৃদুল ইছলাম এজন এডভকেট, আৰু তেওঁ এটা ভাল স্বভাৱৰ মানুহ আছিল। আমাৰ গাঁৱৰ মানুহে জানে তেওঁ কোনোদিনে মদ চদ এইবিলাক ব্যৱহাৰ কৰা নাই, মদ খোৱা নাই, এইবিলাক আমি নাজানো। এতিয়া যি কথা কৈ আছে এইবিলাক মনে সজা কথা। এইবিলাক কোনোবা আৰক্ষী বাচিবলৈ মানে চেষ্টা কৰি আছে। পোষ্টমৰ্টমত 2বাৰ তেওঁক পোষ্টমৰ্টম কৰা হৈছে, 2বাৰ লৈ গৈছে তেওঁক। আৰু যিবিলাক ৰিপৰ্ট ওলাইছে এই ৰিপৰ্টবিলাক যিবিলাকে মানে চাৰ্কুলেশ্যন কৰি আছে এইবিলাকক মই ধিক্ষাৰ দিছোঁ। দৰকাৰ পৰিলে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে যাবলৈ বাধ্য আছোঁ, তথাপিতো আমাৰ মানে লিগেল ৰিপৰ্ট যিটো সেইটো ওলাব লাগিব। তেওঁ কোনোদিনো মদ ভাং এইবিলাক খোৱা নাই, ইয়াৰ বিৰোধিতাহে কৰিছিল। আপোনাক আমি ভিডিঅ' ফুটেজ দেখাব পাৰিম। আমি মদ ভাং খোৱা এটা মিটিং দিছিলোঁ আৰু সেই মিটিঙত সেইজন মানুহ কিছুদিন আগত উপস্থিত আছিল। তেখেতে কি বক্তব্য দিছিল সেইখিনি ফুটেজ আমি দেখাব পাৰিম। আৰু তেওঁ যদি সভাস্থলীত নাছিল, প্ৰতিবাদী স্থলত নাছিল, তেওঁ ভিডিঅ' ফুটেজ আছে আমাৰ লগত, এইবিলাক আমি দেখাব পাৰিম আপোনালোকক। গতিকে এইবিলাক ইমান মনে কৰা কথা কৈ আৰক্ষী এনেই বাচি যোৱাটো ইমান সহজ নহয় বুলি ভাবোঁ মই। আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ ইয়াত স্পষ্ট মানে ষড়যন্ত্ৰ আছে। এইবিলাক মিছা কথা, এইবিলাক তেওঁৰ এইবিলাক নাছিল, এইবিলাক মিছা কথা। আৰু তেওঁলোকে কেনেকৈ গম পায় যে মদ খাই গৈছিল? তেওঁলোকে আছিল নেকি তাতে? যোনে লিখিছে, যোনে কৈছে তেওঁ আছিল নেকি তাতে যে মদ খাবলৈ কৈছে? যে আমি জানো মদ খাই নে ভাং খাই নে কি খাই, আমিহে বুজি পাওঁ এইবিলাকতো স্বভাৱ তাত নাছিল নহয়। স্পষ্ট কথা আমাৰ। আৰু আমাৰ গাঁৱত মানুহ আছে, তেওঁলোকে সুধি চাব পাৰে। তেওঁ য'ত আজাৰা থাকে তাতো মানুহ আছে, সুধি চাব পাৰে। এজন এডভকেট এনেকুৱা কাম কৰিব পাৰে নেকি? মৃত্যু ব্যক্তি এজনক যেনেকৈ কলংক দাগ সানি আছে তেওঁলোকে, এতিয়া কোনে কি লিখিছে মই ভালকৈ মানে দেখা নাই, কিন্তু শুনিছোঁ আৰু চাই আছোঁ। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে আমিও মাত মাতিম, আৰু আপোনালোকৰ জৰিয়তে আমি মাত মাতিব বিচাৰোঁ যে ইছলাম বিৰোধী এটা মানে মাদক দ্ৰব্য সেৱন, আৰু এই মাদক দ্ৰব্য সেৱন মই আগতে কৈ গ'লোঁ যে তেখেতে এই মাদক দ্ৰব্য সেৱন সম্পৰ্কে আমাৰ এলেকাত এখন ডাঙৰ মিটিং হৈছিল, আৰু সেই মিটিঙৰ উদ্যোক্তা এই মৃদুল ইছলামেই আছিল। গতিকে তেওঁ কেনেকৈ এইবিলাক খাব? আৰু এইটো আমাক উচিত তদন্ত এটা হ'ব লাগে। আৰু মিছা কথা ক'বলৈ মই মানে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এনেকুৱা মিছা কথা কৈ কোনো হাত সাৰি যাব নোৱাৰে। দেখা গৈছে আপোনালোকৰ ঘৰত বিভিন্নজনে খবৰ লৈ আছে, কিন্তু চৰকাৰ বা প্ৰশাসনৰ লোকে বৰ্তমান পৰ্যন্ত